Good morning guys. ভাবিছো আজি দিনটো কি কৰিম তাকে এটা ভিডিও বনাম। এয়া ৰাতিপুৱাই বজাৰৰ পৰা মাছ আনিলো। এয়া বৰালি মাছৰ পোৱালি, কাৱৈ মাছ, কান্দুলি এটা আছে আৰু শিঙি মাছ। এইপিনে আছে মোৱা মাছ, পুঠি, চন্দা এনেকৈ মিক্স আছে আৰু এইপিনে মই পালেং শাকখিনি কাটি লৈছোঁ। হোৱা নাই এতিয়াও, ধুই কাটিম পিছত, খালি বাছি লৈছোঁ আৰু এতিয়া। এইপিনে আকৌ মই মেচিনত কাপোৰ ধুব দিছোঁ। ইয়াতে বাৰু নিজে নিজে হৈ থাকিব, টাইম নালাগে। এয়া ৰুটি আছে, গতিকে ৰাতিপুৱা নাস্তাৰ কাৰণে অকণমান এইপিনে লেচেৰা ভাজিছোঁ। সৰু মাছখিনিৰ কাৰণে মছলা ৰেডি কৰি লৈছিলোঁ। মছলাত আছে পিঁয়াজ, নহৰু, আদা, জলকীয়া, কেঁচা জলকীয়া, জিৰা, ধনিয়া এনেকৈ গোটেইখিনি মিক্সিত মিহি কৰি লৈছোঁ। লৈ মাছখিনিৰ লগত এনেদৰে সুন্দৰকৈ সানি লৈছোঁ। লগতে নিমখ হালধিও দিব। এইখিনি সানি কিছু সময় এনেদৰে মেৰিনেট কৰি থৈ দিম, যাতে মছলাখিনিৰ লগত মাছখিনি ধুনীয়াকৈ এডজাষ্ট হৈ যায়। এতিয়া এইখিনি অলপ সময় এনেকৈ ৰাখি থৈ দিম। এতিয়া কেৰাহীখন ইয়াতে পাতি দিলোঁ আৰু তেল দিম। কেৰাহী গৰম হৈছে। তেল মই অকণমান দিছোঁ, যিহেতু তেল কমেই ইউজ কৰাৰ চেষ্টা কৰোঁ। মই অলিভ অইল দিছোঁ। আপোনালোকে সাধাৰণতে যিটো তেল ব্যৱহাৰ কৰে, যিটো তেল খায় সেইটোৱেই দিব। আৰু এতিয়া মাছখিনি দি দিম। এয়া সুন্দৰকৈ গোটেই মাছখিনি দি দিলোঁ। এনেদৰে সুন্দৰকৈ দিয়াৰ পিছত এতিয়া ঢাকনি এখন কিছু সময় ঢাকি দিম সিজিবৰ কাৰণে মাছখিনি। এতিয়া এই মাছখিনি ভাজিব লৈছোঁ। এয়া মাছ আজি পালেং শাকৰ লগত জোল বনাম বুলি ভাবিছোঁ। এতিয়া পালেং শাকখিনি ভাজিব লৈছোঁ। দেখাত যদিও বহুতখিনি লাগিছে, শাক ভাজাৰ পিছত একেবাৰে অকণমান হৈ যায়। শাকখিনিও সুন্দৰকৈ গলি গৈছে। এতিয়া শাকখিনিত পানী দিম জোখ অনুযায়ী। পানীখিনি দিয়া হোৱাৰ পিছত ঢাকনিখন লগাই দিম। কিছু সময় এনেদৰে ঢাকনিখন দি উতল আহিব দিম। এয়া সুন্দৰকৈ আঞ্জা উতল আহিছে। এতিয়া মাছখিনি ইয়াতে দিম। ভাজি ৰাখিছিলোঁ মাছখিনি, এতিয়া এটা এটাকৈ ইয়াতে দি দিম। আৰু মাছখিনি দিয়াৰ পিছত কিছু সময় এনেদৰে আকৌ ঢাকনি দি দিম। মাছৰ আঞ্জা হৈ গ'ল পালেং শাকৰ লগত। এয়া আজি দুপৰীয়াৰ থালিখন ৰেডি হৈ গ'ল। এয়া দেখিছে ভাত আছে, লগত এয়া মোৱা মাছ মছলাৰ লগত সানি ভাজিছিলোঁ। এয়া লেচেৰা ভাজি, এয়া সৰু মাছ ভাজি, এয়া দালি বটিছিলোঁ, মচুৰ দালি, আৰু এয়া পালেং শাকৰ লগত মাছৰ জোলখন। এতিয়া মই খাব লৈছোঁ। যদি ভিডিঅ'টো ভাল লাগিল, লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।